হেল্ল' গাইজ ৱেলকাম টু ভানু ফাৰ্ম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আমাৰ ফাৰ্মত আজি আমি এতিয়া জ'ন 1 আৰু জ'ন 2ত আজি বৰিং দি পেলাই পানী দিম। আৰু বতৰ হিচাপে আমি 10 দিন পিছে এতিয়া পানী দি আছোঁ আমাৰ ফাৰ্মত। চ' গোটেই ফাৰ্মখন আমাৰ পানী দিবৰ কাৰণে 3 দিনমান লাগে। 3 দিনত গোটেই ফাৰ্মখন আমাৰ পানী দিয়া হৈ যায় বৰিং দি পেলাই। আৰু জ'ন 1 আৰু জ'ন 2 আজি পানী দিম। কেয়াৰটেকাৰজনে এতিয়া জ'ন 2ত পানী দিব ওলাইছে আৰু জ'ন 1ত আমাৰ পানী দিয়া হ'ল। মাজে মাজে চেক কৰিব লাগে যাতে গোটেই পুলিবোৰে পানী পায়, কাৰণ কিছুমান পুলি পানী নাপায় আৰু সেই পুলিখিনি আমি নিজে পানী দিব লাগে। আৰু গোটেই ফাৰ্মৰ বাউণ্ডাৰীত আমি নেমু ৰুইছোঁ। 6 ফুট গেপত আমি নেমু ৰুইছোঁ। ইয়াতে চিডলেছ নেমু আছে আৰু যোনটো 12মাহীয়া নেমু হয় সেইটোও আছে। আৰু ভিতৰত আমাৰ ইয়াতে চাওক গাইজ, জ'ন 1 আৰু জ'ন 2ত আমি ইয়াতে তামোল ৰুইছোঁ ইণ্টাৰক্ৰপিং কৰি পেলাই। কল আছে, কলৰ আমাৰ 3টা ভেৰাইটি আছে ইয়াতে। মালভোগ আছে লোকেলটো, মালভোগ হাইব্ৰিডটো আছে, আৰু জাহাজী যোনটো G9 কল হয় সেইটো আছে। তাৰ মাজে মাজে আমি আৰু আনাৰসো ৰুইছোঁ এইবাৰ। আৰু গোটেইখিনি জ'ন 1 আৰু জ'ন 2ত আজি আমাৰ পানী দিয়া হৈ যাব। আৰু জ'ন 1টোতো হৈয়ে গ'ল অলৰেডি, আৰু জ'ন 2ত এতিয়া পানী দিব ওলাইছে আমাৰ কেয়াৰটেকাৰজনে। আৰু বৰিং দি পানী দিয়াখন আমাৰ হাঁহকেইটা বহুত ভাল পায়, কাৰণ পানী দিলে মাটিৰ পৰা যিখিনি পোক থাকে সেইখিনি ওলাই আহে আৰু হাঁহৰ খাদ্য হয়। আৰু চ' হাঁহে সেই পোক বিচাৰি ফুৰে গোটেই মাটিত। আৰু আমাৰ কাৰণেও ভাল, যিখিনি আমাৰ নলগা পোক আছে সেইখিনি খাই পেলাই হাঁহে। আৰু আমাৰ যিখিনি খানা দিবলগীয়া হয় হাঁহক সেইখিনিও কম দিবলগীয়া হয় সেইদিনাখন। আৰু চাওক গাইজ, এইটো জাহাজী কল হয়। আৰু নৰ্মেলি মালভোগ কলতকৈ জাহাজী কলৰ আশাটো বেছি হয়, বেছি কল লাগে। আৰু এই কলকেইটা আৰু কেইদিনমান ৰাখিব লাগিব আমি গছতে, এতিয়া কাটিবলগীয়া হোৱা নাই। এইটো চাওক, এইটো জাহাজী কল হয়। আৰু কিমান ভালকৈ কল লাগিছে ওপৰৰ পৰা তললৈকে চাওক। এইটো মালভোগ হয় গাইজ। আৰু কলডিলটো কাটিবলগীয়া হৈ গৈছে, আমি কাটা নাছিলোঁ, কেইদিনমান দেৰি হ'ল কাটোতে। মালভোগ কলৰ কলডিল হয়। এইটোও মালভোগ কল হয় গাইজ। এইটো কলডিলটো কাটি ল'লোঁ। এইটো নতুন বৰিংটো গাইজ, আমি যোনটো বহাইছিলোঁ আমাৰ কেইদিনমান আগতে। আৰু এইটো জ'ন 4ত বহাইছোঁ আমি। আৰু এতিয়া আমি পানী দি আছোঁ জ'ন 2ত। আৰু জ'ন 1টো দিয়া হ'ল, আৰু এতিয়া জ'ন 2ত পানী দিয়া হৈ আছে। এতিয়া অক্টোবৰ মাহ চলি আছে গাইজ, আৰু ইমান আমাৰ ইয়াতে এতিয়াও ইমান ঠাণ্ডা পৰাই নাই। আৰু চাওক গাইজ, ইয়াতে এইপিনে কেইডালমান মালভোগ আছে, আৰু মালভোগৰ ফলখিনি মই আপোনালোকক দেখাই দিওঁ। কলডিলটো কাটা হৈছে কেইদিনমান আগতে, আৰু কলকেইটা কেইদিনমান টাইম লাগিব আৰু তাৰপিছতে আমি কাটিব লাগিব। এতিয়াও হোৱা নাই কাটিবলগীয়া। চ' এইখিনি মালভোগ কল হয়, আৰু এইখিনি জ'ন 2ত আছে। আৰু এইটো চাওক গাইজ, এইটো লোকেল আমাৰ আনাৰস আমি প্লেণ্টেশ্যন কৰিছিলোঁ কেইমাহমান আগতে। আৰু এইডালো জাহাজী কল হয়, যোনটো G9 বুলি কোৱা যায়, হাইব্ৰিড। আৰু কলডিলটো খাবলৈ একদম তিতা হয়, এইটো ভাল নালাগে। কলডিলটো খাই একদম ভাল নাপাব আপোনালোকে। মালভোগ কলৰ কলডিলটো খাই ভাল লাগে, কিন্তু জাহাজী কলৰ কলডিলটো খাই একদম তিতা লাগিব, এইটো ভাল নালাগে খাই ইমান। জাহাজী কল, কলডিলটো তিতা হয় জাহাজীলৰ। এইটো জাহাজী কলৰ তিতা, এইটো জাহাজী কলটো। কিন্তু যে কলটো যে দাম বেছি। চ' গাইজ, এই কলৰ আগৰ কলাখিনি আপোনালোকে যে দেখা পাইছে, এইখিনি ফ্লাৱাৰ বুলি কয়। আৰু এইটো ফ্লাৱাৰ ৰিমুভেল অপাৰেশ্যন কৰা বুলি কোৱা যায়। আৰু এই ফ্লাৱাৰখিনি গুচাই দিলে কলৰ কোৱালিটিটো বহুত ভাল হয়, আৰু লগতে যিখিনি লেটেক্স বা আঠা আঠা টাইপৰ হয় কলৰ ওপৰত, সেইখিনিও নোহোৱা হয়। চ' আপোনালোকেও এনেকৈ কলৰ ওপৰৰ ফ্লাৱাৰখিনি গুচাই দিব, যাতে কোৱালিটিটো বহুত ভাল হয় কলৰ। আৰু অলপ আগতে যে আমাৰ ভিডিঅ'ত দেখা পালে, তাতো আমি ফ্লাৱাৰ ৰিমুভেল অপাৰেশ্যন কৰা আছিলে কলখিনিৰ। আৰু এটা এটাকৈ আপোনালোকে এনেকৈ গুচাব লাগিব। কিন্তু মনত ৰাখিব, যাতে ফ্লাৱাৰটো ক'লা হোৱাৰ পিছতহে গুচাব। ব্ৰাউন হৈ থাকিলে গুচালে লেটেক্সখিনি আঠাখিনি লাগি যাব পাৰে কলত। এই আমাৰ হেপী আৰু হানি ওলাই যাই থাকে ফাৰ্মৰ পৰা, সেইকাৰণে এইটো ব্যৱস্থা লোৱা হ'ল। বাহিৰত আমি বাঁহ পুতি পেলাই ইয়াতে এই হানিকো আনি আছোঁ, আৰু ইয়াতে হেপী হানিক ৰখা যাব। চাওঁ এনেকৈ থাকে নাই হেপী হানি। আৰু বহুত বদমাছ হৈছে, দিনত একবাৰ দুইবাৰ তিনিবাৰো ওলাই যায়, আৰু ধৰি ধৰি আনিব লাগে সিহঁতক। আৰু সৰুৰ পৰা বান্ধি ৰখা নাই, চ' এতিয়া আৰু অভ্যাসো নাই সিহঁতৰ বান্ধি থোৱা। চ' চাওঁ গাইজ কেনেকৈ মিলাব পাৰোঁ।
আৰু গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আশা কৰোঁ আজি ভিডিঅ'টো ভাল লাগিলে আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই। यार ना है कुकुर बिला